2007 চনৰ 3 আগষ্টৰ পৰা কাজিৰঙাত ভাৰতৰ ব্যাঘ্ৰ প্ৰকল্পৰো অন্তৰ্ভুক্ত কৰা হয় গতিকে এইটো এটা প্ৰশ্ন আহিব পাৰে যে কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্প কেতিয়া অন্তৰ্ভুক্ত কৰা হয় 2007 চনৰ 3 আগষ্টৰ পৰা বিগ 5 এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট বিগ 5 মানে কি হৈছে গড় মহ হাতী হৰিণা আৰু বাঘ য'ত একেলগে থাকে সেইটো হৈছে বিগ 5 আৰু এই বিগ 5 হৈছে একেলগে বাস কৰা পৃথিৱীৰ একমাত্ৰ বনাঞ্চল কাজিৰঙা 2 নম্বৰ আছে মানাহ ৰাষ্ট্ৰীয় উদ্যান উত্তৰ অসমৰ বাক্সা জিলাৰ অসম ভূটান সীমান্তত অৱস্থিত ইয়াৰ মাটিকালি 500 বৰ্গ কিলোমিটাৰ 1928 চনত মানাহক অভয়াৰণ্যৰূপে স্বীকৃতি দিয়া হয় 1973 চনত লুপ্তপ্ৰায় ঢেকীয়াপতীয়া বাঘৰ সংৰক্ষণৰ বাবে প্ৰজেক্ট টাইগাৰ বা ব্যাঘ্ৰ প্ৰকল্প অন্তৰ্ভুক্ত কৰা হয় 1979 চনত ৰাষ্ট্ৰীয় জৈৱমণ্ডলীয় সমিতিয়ে মানাহক জৈৱমণ্ডল সংৰক্ষণ হিচাপে চিনাক্ত কৰে 1985 চনত ইউনেস্কোৱে মানাহক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা কৰে আৰু 1990 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হয় এইটো এটা ইম্পৰ্টেণ্ট যে মানাহক ৰাষ্ট্ৰীয় উদ্যান ৰূপে কেতিয়া স্বীকৃতি দিয়া হয় 1990 চনত